সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ আঘোণ মাহৰ 18 তাৰিখ বুধবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ ডিচেম্বৰ মাহৰ 4 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ তৃতীয়া তিথি, দিনৰ 12:28 চলি থাকিব। আজি নক্ষত্ৰ হৈছে পূৰ্বচাৰা নক্ষত্ৰ, সন্ধিয়া 5:26 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 5:59 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:28 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, মনুষ্যগণ গন্ধৰ্বৰ অস্থি হ'ব, বৰুণ যোগ, অস্তুত্তৰী মতে বৃহস্পতিৰ দশা আৰু বিংশোত্তৰী মতে শুক্ৰৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি 11:15 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে মকৰ ৰাশি আৰু শুদ্ৰ বৰ্ণ অগ্নিযোগ হ'ব। আজি আদ্য ঋতু হ'লে 3মহীয়া পতিহীনা যোগ পাব, মতান্তৰে 7দিনীয়া শুভগা যোগ পাব। কিন্তু সন্ধিয়া 5:16 যোৱাৰ পিছত যদি আদ্য ঋতু হয় তেতিয়াহ'লে 7দিনীয়া শুভগা যোগহে পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 11:12 পৰা 12:31। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহুকালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে ৰাতিপুৱা 6:54 পৰা 8:15। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হৈ পৰিব। আজি দিশ হ'ল থাকিব উত্তৰ দিশত, গতিকে পৰালৈ উত্তৰ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব, তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ সৌন্দৰ্যতাৰ প্ৰতি কিছু বেছি যত্ন আৰু গুৰুত্ব দিয়া দেখা যাব। কেনেকৈ সৌন্দৰ্য বঢ়াব পাৰি সেই বিষয়ে চিন্তা চৰ্চা আৰু যত্ন ৰখা দেখা যাব। আজি যিমান ধন লাভ কৰিব সিমান আপোনাৰ সন্তুষ্টি নহ'ব, কিয়নো আপোনাৰ কিছু ধনৰ প্ৰয়োজন আহিব। যিমান ধনৰ আৱশ্যকতা আছে সিমান ধন আপোনাৰ হাতত নাথাকিব। অৱশ্যে কোনোবা সম্বন্ধীয় ব্যক্তিৰ ফালৰ পৰা আজি কিবা ভাল খবৰ অহাৰ সম্ভাৱনা প্ৰবল দেখা পোৱা গৈছে। হঠাৎ কিবা খবৰ কোনো সম্বন্ধীয় ব্যক্তিৰ পৰা আপুনি আজি লাভ কৰিব। পাৰিবাৰিক ক্ষেত্ৰত আপোনাৰ দিনটো সুখ সমৃদ্ধিৰে ভৰি পৰিব, গতিকে পৰিয়ালত আনন্দময়ভাৱে আজি দিনটো পাৰ হ'ব। কিন্তু কোনোবা ব্যক্তিয়ে আপোনাৰ ব্যক্তিত্বৰ নতুবা আপোনাৰ কিছু বিপক্ষে ষড়যন্ত্ৰ কৰি থাকিব পাৰে, গতিকে শত্ৰুৰ পৰা বিশেষকৈ সতৰ্ক হৈ চলাটো আপোনাৰ ভাল হ'ব। কিন্তু যোগ্য কৰ্মীৰ আজি পদোন্নতিৰ প্ৰবল সম্ভাৱনা দেখা গৈছে। গতিকে আপুনি কৰ্মক্ষেত্ৰত যদি যোগ্য ব্যক্তি তেতিয়াহ'লে আপোনাৰ কৰ্মত পদোন্নতি হ'ব। আৰ্থিক লাভালাভৰ পৰিমাণো আজি দেখা পোৱা গৈছে। আজি যাত্ৰা হ'ব, আপুনি ক'ৰবাত নহয় ক'ৰবাত যাত্ৰা কৰিব লাগিব। নকৰিম বুলি ভাবি আপোনাৰ আজি যাত্ৰা হোৱা দেখা গৈছে। বিবাহিতসকলৰ সৰু কথাই মতভেদ সম্বন্ধত আনিব পাৰে, গতিকে যিমান পাৰে সম্বন্ধত মধুৰতা অনাটো আপোনাৰ কিছু প্ৰয়োজন হ'ব। বাকী প্ৰেমত কিন্তু দিনটো আনন্দদায়কভাৱে পাৰ হ'ব। আজি শিক্ষা ক্ষেত্ৰতো আজি পঢ়াত এওঁলোকৰ নতুনকৈ মনোনিৱেশ কৰা এওঁলোকক দেখা যাব, গতিকে নতুনকৈ কিছু পঢ়া শুনা কৰিবলৈ ইচ্ছা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব।
বিষ ৰাশিৰ ব্যক্তিসকলৰ গোটেই দিনটো আজি আনন্দ ফূৰ্তিৰ মাজেৰে অতিবাহিত হ'ব। বিগত দিনৰ চিন্তাবোৰো আজি আপোনাৰ নোহোৱা হৈ পৰিব। আজি ধনৰ কিন্তু কিছু প্ৰয়োজন হ'ব, গতিকে অদৰকাৰী খৰচ কৰাৰ যদি অভ্যাস আছে সেই অভ্যাসবোৰ ত্যাগ কৰক। আজি ধনৰ প্ৰয়োজন হোৱা দেখা যাব। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলে আজি নিমন্ত্ৰণ লাভ কৰিব। কোনোবা ব্যক্তি আপোনাক আজি নিমন্ত্ৰণ দিব। অতিৰিক্ত কাম আপুনি বিশেষকৈ ঘৰৰ সদস্যক দায়িত্ব দিয়া দেখা যাব, গতিকে আপুনি কৰিব নোৱাৰা কাম বনবোৰ আনক কৰিব দিয়া দেখা যাব। প্ৰেম সম্বন্ধত আজি নতুনত্ব আহিব। বিশেষকৈ যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ ঘৰত বিবাহৰ আলোচনা, বিবাহৰ প্ৰস্তুতি চলা দেখা যাব। কিন্তু কথা বতৰা কোৱাটো অকণমান সংযম হোৱা ভাল হ'ব। আপুনি কোৱা কথাবোৰ আনে সিমান পচন্দ আজি নকৰিব, গতিকে কমকৈ কথা কোৱাটোৱে আপোনাৰ বাবে ভাল হ'ব। কিন্তু দিনটো আপোনাৰ বাবে সকলো দিশত লাভদায়ক হৈ পৰিব। যি কামতে আপুনি হাত নিদিয়ক কিয় সেই কাম বনবোৰ সোনকালে হৈ উঠিব। কৰ্মব্যস্ততাও বাঢ়িব, যাৰ বাবে আপোনাৰ আজি আজৰি সময়ৰ পৰিমাণ অকণমান কমিব। বিভিন্ন ক্ষেত্ৰত আপুনি ব্যস্ত থাকিব লাগিব। বিবাহিতসকলে প্ৰিয়জনৰ ফালৰ পৰা হঠাৎ কিবা খবৰ আজি লাভ কৰাৰ সম্ভাৱনা আছে। শিক্ষাত অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে আজি শিক্ষাগুৰুৰ সহায়ৰ প্ৰয়োজন হ'ব শিক্ষা ক্ষেত্ৰত। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলৰ স্বভাৱ চৰিত্ৰত আজি কিছু উদাৰতা আহিব। লগতে পুৰণি বন্ধুৰ সৈতে আজি যোগাযোগ হোৱাৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। এই ৰাশিৰ ব্যক্তিসকলে অকণমান অৱশ্যে ভাবি থকা কাম বনবোৰত বেছি গুৰুত্ব দিব। পুৰণা কাম বনবোৰ বাদ দি তেওঁলোকে নিজৰ যি মনৰ আশা আছে, মনৰ ইচ্ছা আছে, সেই মনৰ ইচ্ছাবোৰ পূৰণ কৰিবলৈ চেষ্টা কৰা দেখা যাব। আজি ধন সম্বন্ধীয় ক্ষেত্ৰৰ ফালৰ পৰা বিগত দিনৰ তুলনাত আজি ধনৰ আগমন হ'ব। ধন অহা যোৱা আপোনাৰ হাতলৈ হৈ থাকিব। শিশুৱে আপোনাক অকণমান আমনি কৰা দেখা যাব, গতিকে এনে কোনো শিশু আপোনাৰ ওচৰলৈ আহিব যি শিশুৱে আপোনাক কিছু আমনি কৰিব পাৰে। প্ৰেম সম্বন্ধত প্ৰিয়জনৰ সৈতে আজি ভ্ৰমণ যাত্ৰাৰ যোগো দেখা পোৱা গৈছে। সৰু কথাই অকণমান খং বঢ়াব পাৰে। বিশেষকৈ এই ৰাশিৰ ব্যক্তিসকলক কোনোবা ব্যক্তিয়ে কিবা উপদেশ দিলেও হয়তো আপোনাৰ আজি খং উঠিব পাৰে। ঘৰত আজি কোনোবা নতুন আলহীৰ আগমন হ'ব। লগতে এই ৰাশিৰ ব্যক্তিসকলে আজি নতুন নতুন সুবিধা প্ৰাপ্তিৰ সম্ভাৱনাও দেখা গৈছে, গতিকে হঠাৎ কিবা সুবিধা আপোনাৰ সন্মুখলৈ আহিব পাৰে। আপুনি তাৎক্ষণিকভাৱে সেই সুবিধা লোৱাৰ চেষ্টা কৰিব, কিয়নো কম সময়ৰ বাবেহে সেই সুবিধা আপোনাৰ ওচৰলৈ অহা দেখা যাব। বাকী শিক্ষা ক্ষেত্ৰত আজি নতুন বিষয় অধ্যয়ন কৰিবলৈ ইচ্ছা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ক'লা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ হাতত আজি ধনৰ আগমন হ'ব, গতিকে বিগত দিনত চলি থকা আৰ্থিক সমস্যাবোৰ আজি কিছু টনকিয়াল হ'ব। বন্ধু বান্ধৱৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটোৰ আপোনাৰ বাবে আজি লাভদায়ক দেখা পোৱা গৈছে। সহায় সহযোগিতা কোনোবা প্ৰিয় বন্ধুৰ পৰা লাভ কৰিব। প্ৰেমৰ ফালৰ পৰাও দিনটো অতি ৰোমান্টিক ভাৱত অতিবাহিত হ'ব। লগতে আজিৰ দিনটোত দাম্পত্য সুখৰো বিশেষ যোগ দেখা পোৱা গৈছে। সন্ধিয়াৰ সময়খিনি আজি অতি উত্তম, কিয়নো সন্ধিয়া এনে কোনো পৰিকল্পনা কৰা এওঁলোকক দেখা যাব যি পৰিকল্পনাই সন্ধিয়াৰ সময়খিনি আৰু অকণমান সুন্দৰ কৰি তুলিব। আজি কথাবোৰ গভীৰভাৱে অধ্যয়ন কৰা আৰু চিন্তা কৰা দেখা যাব। যিকোনো কথা খুব গভীৰভাৱে চিন্তা কৰিহে এওঁলোকে সিদ্ধান্ত লোৱা পৰিলক্ষিত হ'ব। সহকৰ্মীয়ে আপোনাক আজি কাম বনত কিছু আগবঢ়াই দিব। লগতে সময়ৰ অকণমান অপব্যৱহাৰ হ'ব পাৰে, কিয়নো আপোনাৰ কৰিবলগীয়া কাম বাদ দি কৰিব নলগীয়া কামত আপুনি ব্যস্ত থকাৰ বাবে সময়ৰ অপব্যৱহাৰ হ'ব পাৰে।
কিন্তু আনে আজি আপোনাক প্ৰশংসাও কৰিব আপোনাৰ বিভিন্ন ক্ষেত্ৰত বিভিন্ন কামেই হওক বিভিন্ন কথাৰ বাবে আজি আনৰ পৰা প্ৰশংসা প্ৰাপ্তিৰ প্ৰবল যোগ দেখা পোৱা গৈছে বিদ্যাত আজি আনৰ উপকাৰ লাভ কৰিব গতিকে কোনোবা ব্যক্তিয়ে শিক্ষা ক্ষেত্ৰত আজি আপোনাক সহায় কৰিব বাকি সকলো দিশত শুভ আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব হালধীয়া লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেন্ট বক্সত জয় শ্ৰী কৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব এইবাৰ আহিছো সিংহ ৰাশিলৈ সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্যত কিছু অকণমান দুৰ্বলতা আহিব পাৰে গতিকে আপুনি নিজৰ স্বাস্থ্যৰ কিছু যত্ন ৰাখিব আজি কিবা বয় বস্তু ক্ৰয় কৰিব লাগিব গতিকে বয় বস্তু ক্ৰয় কৰাৰ বাবে আপোনাৰ খৰচ হোৱাও দিনটোত দেখা গৈছে এই ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ ব্যক্তিগত কামত বেছি গুৰুত্ব দিয়া দেখা যাব আনে কি কয় কি নকয় সেইবোৰ গুৰুত্ব নিদি নিজে যি ভাল পায় নিজৰ ব্যক্তিগত কামত এলোকক ব্যস্ত থকা দেখা যাব আৰু আপোনাৰ ঘৰতো আপোনাৰ আজি প্ৰয়োজন হ'ব আপুনি অবিহনে ঘৰৰ কাম বনবোৰো হিমান নহব গতিকে আপোনাৰ প্ৰয়োজন হোৱা দেখা যাব আজি দিনটোত নিজৰ ক্ষমতাৰ বাবে আপোনাক আনে প্ৰশংসাও কৰিব আপোনাৰ ব্যক্তিত্ব আপোনাৰ স্বভাৱ চৰিত্ৰৰ আনে প্ৰশংসা কৰিব কিন্তু দিনটোৰ কিছু সময় অকলে পাৰ কৰা এলোকক পৰিলক্ষিত হ'ব ভাতৃ ভগ্নীৰ সৈতে কৰবাত সিনেমা চাবলৈ কৰবাত ফুৰিবলৈ যাবলগীয়াও হ'ব পাৰে গতিকে কিছু এনে সময় পাৰ কৰিব লাগিব ভাতৃ ভগ্নীৰ সৈতে যি সময় খুব ৰোমান্টিক ভাৱে পাৰ হ'ব জীৱন সংগী অকণমান খং ৰাগ কৰি থকা পৰিলক্ষিত হ'ব গতিকে প্ৰিয়জনে অকণমান খং কৰিব পাৰে একেটা কাম দুবাৰ তিনিবাৰ কৰিবলগীয়া হোৱাও পৰিলক্ষিত হ'ব গতিকে একেটা কামত সময় আজি প্ৰয়োজনতকৈ বেছি দিব লাগিব বিদ্যাৰ্থীসকলৰ আজি শিক্ষা ক্ষেত্ৰত শিক্ষাগুৰুৰ পৰাও কিছু সহায় ল'ব লাগিব শিক্ষাগুৰুৰ সহায় অবিহনে আজি শিক্ষা ক্ষেত্ৰত বিষয়বোৰ স্পষ্ট হৈ নুঠা পৰিলক্ষিত হ'ব বাকি সকলো দিশত শুভ দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব কমলা লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেন্ট বক্সত জয় শ্ৰী কৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব কন্যা ৰাশিৰ ব্যক্তিসকলে যিমান পাৰে নিজৰ মনৰ কথা আনক খুলি কোৱাৰ চেষ্টা কৰক তেনে কৰিলে আপোনাৰ মন কিছু পাতল হৈ পৰিব আৰু সমস্যাবোৰৰ সমাধান হ'ব লগতে আজি ঘৰুৱা সম্পত্তি বৃদ্ধিৰ প্ৰবল যোগ দেখা গৈছে গতিকে ঘৰত কিবা নতুন সম্পত্তিৰ আগমন হ'ব ধন কিন্তু অদৰকাৰী ক্ষেত্ৰত খৰচ কৰা দেখা যাব কৰিব নলগীয়া ঠাইতো এওঁলোকে আজি খৰচ কৰা পৰিলক্ষিত হ'ব যিকোনো পৰিকল্পনা এওঁলোকে খুব চিন্তা চৰ্চা কৰি কৰা পৰিলক্ষিত হ'ব গতিকে কিবা পৰিকল্পনা কৰাৰ পূৰ্বতে এওঁলোকে ভালদৰে চিন্তা কৰি ঘৰৰ উপদেশ লৈহে কৰা পৰিলক্ষিত হ'ব প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি নতুনত্বৰ প্ৰবল যোগ দেখা গৈছে প্ৰেমত নতুনত্ব আহিব কৰ্মক্ষেত্ৰত সৰু সুৰা কামে আপোনাৰ আজি ভাগৰৰ কিছু অনুভৱ কৰাব গতিকে সৰু সুৰা কাম কৰিলেও আপোনাৰ আজি ভাগৰ লগা দেখা যাব ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাতকৈ বন্ধুৰ সৈতে বেছি সময় অতিবাহিত কৰা দেখা যাব যাৰ বাবে আজি পঢ়িবলৈ কিছু কমকৈ মন যাব বেছি সময় ঘৰৰ বাহিৰতে পাৰ হ'ব ঘৰত থকাৰ সময় আজি কম এওঁলোকে পাব আজি সুস্বাদু ভোজন গ্ৰহণ কৰাৰো সৌভাগ্য লাভ কৰিব গতিকে এই কন্যা ৰাশিৰ ব্যক্তিসকলৰ খোৱা লোৱাৰ ক্ষেত্ৰৰ ফালৰ পৰা ভাল ভাল বস্তু আজি খোৱাৰ সুবিধা লাভ কৰিব বাকি সকলো দিশত শুভ দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব নীলা লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেন্ট বক্সত জয় শ্ৰী কৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব তুলা ৰাশিৰ ব্যক্তিসকলে শৰীৰৰ প্ৰতি অকণমান সচেতন হোৱাটো ভাল হ'ব নহলে স্বাস্থ্যৰ দুৰ্বলতা আহিব পাৰে আজি পিতৃ মাতৃ আপোনাক কিবা উপদেশ দিব বিশেষকৈ ধন খৰচ কৰাক লৈ হয়তো উপদেশ দিয়াৰ সম্ভাৱনা আছে আজি আনৰ কথাবোৰ খুব গুৰুত্ব দি শুনা এওঁলোকক দেখা যাব গতিকে আনৰ কথা আনৰ কাম গুৰুত্ব দি শুনা আৰু কৰা দেখা যাব ঘৰৰ পাৰিবাৰিক ক্ষেত্ৰত আপোনাৰ আজি প্ৰয়োজন হ'ব গতিকে ঘৰৰ প্ৰয়োজনীয়তা অনুভৱ কৰিব আপুনি অবিহনে হয়তো ঘৰৰ কাম বনবোৰ সিমান আগবাঢ়ি নাযাব
কিন্তু প্ৰেমৰ ফালৰ পৰা দিনটো খুব ৰোমান্টিক ভাৱত পাৰ হ'ব আজি মনৰ আশা পূৰণ হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে কৰ্মক্ষেত্ৰত আজি বিশেষকৈ আপোনাৰ গুপ্ত প্ৰতিভাবোৰ বিকাশ হ'ব গতিকে যদি কিবা গোপন প্ৰতিভা আছে কৰ্মক্ষেত্ৰত দেখুৱাব পাৰিব চিঠি পত্ৰ ইমেইল এনেধৰণৰ ক্ষেত্ৰৰ ফালৰ পৰা কিবা খবৰ অহাৰ আজি সম্ভাৱনাও দেখা পোৱা গৈছে জীৱন সংগীৰ কিবা ভাল খবৰ লাভ কৰিব গতিকে প্ৰিয়জনৰ ফালৰ পৰা কিবা শুভ খবৰ দিনটোত অহাৰ সম্ভাৱনা আছে বিদ্যাত একাগ্ৰতা বাঢ়িব গতিকে এই তুলা ৰাশি ব্যক্তিসকলে একাগ্ৰ হৈ পঢ়া শুনা কৰাও পৰিলক্ষিত হ'ব মনত ভাবি থকা আশাবোৰ আজি পূৰণ হ'ব বিশেষকৈ যদি আপোনাৰ কিবা খুব বহুদিনৰ পৰা ভাবি থকা কিবা আশা আছে সেই আশাবোৰ পূৰণ হোৱাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 3 আৰু শুভ ৰং হ'ব বগা লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব বৃশ্চিক ৰাশি ব্যক্তিসকলে আজি যিকোনো বস্তু খোৱা লোৱা কৰিলে স্বাস্থ্যৰ অকণমান সমস্যা দেখা দিব পাৰে গতিকে খোৱা লোৱাত কিছু যত্ন ৰাখিব আজি পৰালৈ ধন আনক নিদিব আজি ধন আনক ধাৰে দিলে সেই ধন উভতাই ঘূৰাই পোৱাৰ সম্ভাৱনা খুব কম দেখা পোৱা গৈছে আজি নতুন নতুন কথা জানিবলৈ শিকিবলৈ আপোনাৰ মন যাব গতিকে জ্ঞান অৰ্জনৰ আপোনাৰ ইচ্ছা যোৱা দেখা যাব আনক সোনকালে প্ৰভাৱিত কৰিব পাৰিব আপুনি কোৱা কথা আপুনি কৰা কামে আনক সোনকালে আপোনাৰ পিনে আকৰ্ষিত কৰা প্ৰভাৱিত কৰা দেখা যাব কিন্তু কিবা কৰি দিম বুলি আপুনি প্ৰতিশ্ৰুতি নিদিব দিম বুলি কোৱাৰ পিছত আপুনি সময়ৰ অভাৱত সেই প্ৰতিশ্ৰুতি ৰাখিব হয়তো নোৱাৰিব পাৰে গতিকে অকণমান গুৰুত্ব ৰাখিব প্ৰেম সম্বন্ধত প্ৰিয়জনে খং কৰা আজি পৰিলক্ষিত হ'ব সহকৰ্মীয়ে আপোনাক অকণমান বিপদত পেলাব পাৰে গতিকে অকণমান সহকৰ্মীৰ পৰা কৰ্মক্ষেত্ৰত সতৰ্ক হৈ চলিব কৰ্মক্ষেত্ৰত আপুনি নিজৰ কাম নিজে কৰাটো ভাল হ'ব কিন্তু সকলো কাম শেষ কৰি এওঁলোকে ক'ৰবাত ফুৰিব যাবলৈ ইচ্ছা কৰাও দেখা যাব কামৰ মাজতো আজৰি সময় উলিয়াই এওঁলোকে ক'ৰবাত ঘূৰা ফুৰা কৰিবলৈ ইচ্ছা কৰা দেখা যাব আজি কোনোবাই আপোনাৰ অপেক্ষা কৰি থাকিব লগতে এই ৰাশিৰ ব্যক্তিসকলে প্ৰয়োজনীয় ব্যক্তিক সহায় কৰাও পৰিলক্ষিত বা বিপদত পৰা ব্যক্তিক সহায় কৰিবলৈ আপোনাৰ আজি মন যাব বিবাহিতসকলৰ প্ৰিয়জনৰ খং আপোনাৰ ওপৰত অকণমান বৃদ্ধি পাব গতিকে সন্তুষ্ট কৰি ৰখাৰ চেষ্টা কৰক বাকী সকলো দিশত শুভ নতুন পথেৰে ধনৰ আজি আগমন হ'ব লগতে বিদ্যাৰ্থীসকলৰো আজি শিক্ষা ক্ষেত্ৰত নতুন জ্ঞান অৰ্জনৰ যোগ দেখা পোৱা গৈছে বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 5 আৰু শুভ ৰং হ'ব ধোৱা বৰণীয়া লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব ধনুৰাশি ব্যক্তিসকলে আজি খৰচ কৰি সেই খৰচৰ বিষয়ে কিছু ভাবি থকা চিন্তা কৰি থকা দেখা যাব সন্ধিয়াৰ সময়খিনি আপোনাৰ বাবে অতি সুন্দৰভাৱে পাৰ হ'ব সন্ধিয়া হাঁহি ধেমালি ফূৰ্তি আনন্দৰ মাজেৰে পাৰ হ'ব আজি নতুন প্ৰেমৰ প্ৰস্তাৱ অহাৰ সম্ভাৱনাও দেখা পোৱা গৈছে লগতে এই ৰাশিৰ ব্যক্তিসকলৰ কৰ্মক্ষেত্ৰত পৰিৱৰ্তন আহিব একেটা কামত লাগি থকাৰ বিপৰীতে কিছু সময় এটা কামত কিছু সময় অন্য এটা কামত আপুনি ব্যস্ত হ'ব লাগিব অৱশ্যে কৰ্মৰ পৰিৱৰ্তনে আপোনাক আজি লাভ দিয়াও দেখা যাব আজি আপুনি নভবা কোনো ক্ষেত্ৰৰ পৰা কোনো ঠাইৰ পৰা আপোনাৰ আজি নিমন্ত্ৰণ আহিব গতিকে ক'ৰবাৰ পৰা নিমন্ত্ৰণ প্ৰাপ্তিৰ আজি প্ৰবল সম্ভাৱনা দেখা গৈছে লগতে আপোনাৰ স্বাস্থ্যৰ ফালৰ পৰা বৰ বিশেষ চিন্তা কৰি নাথাকিব বেছি চিন্তা কৰি থাকিলেহে আপোনাৰ স্বাস্থ্যত অশুভ প্ৰভাৱ পৰিব গতিকে যেতিয়া চিন্তা কৰি নাথাকিব তেতিয়া আপোনাৰ স্বাস্থ্য পাতিটো কোনো ধৰণৰ প্ৰভাৱ নপৰে আজি অপ্ৰত্যাশিতভাৱে মৰম চেনেহ সকলোৰে পৰা লাভ কৰিব সকলো ব্যক্তি আপোনাক আজি মৰম চেনেহ কৰিব সকলোৰে আজি প্ৰশংসাও আপুনি লাভ কৰিব বিদ্যাত একাগ্ৰতা বাঢ়িব যিকোনো বিষয় এওঁলোকে খুব গভীৰভাৱে অধ্যয়ন কৰা দেখা যাব একেটা বিষয়ত এওঁলোকে বাৰ বাৰ অধ্যয়ন কৰি থকা দেখা যাব আজি ঘৰৰ কোনোবা ব্যক্তিৰ হয়তো কিবা শুভ খবৰ আপুনি
আজি দিনটোত লাভ কৰিব পাৰে আকস্মিক ঘৰত কিবা শুভ খবৰ আজি অহাৰ সম্ভাৱনা আছে বাকি সকলো দিশত শুভ দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব কমলা লগতে প্ৰতিদিনে নিজৰ ৰাশি ফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেন্ট বক্সত জয় শ্ৰী কৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব মকৰ ৰাশিৰ ব্যক্তিসকলৰ দিনটো আজি ব্যস্তপূৰ্ণভাৱে পাৰ হ'ব বিভিন্ন কামত বিভিন্ন ক্ষেত্ৰত আপুনি আজি ব্যস্ত থাকিব লাগিব লগতে বন্ধুৰ আগমনৰ সম্ভাৱনা আছে গতিকে এনে কোনো বন্ধু আপোনাৰ ওচৰলৈ আহিব যি বন্ধুৰ সৈতে আপুনি কিছু সময় অতিবাহিত কৰিব লাগিব ব্যৱসায় বাণিজ্যত আজি ঘৰৰ পৰা বাহিৰত থাকি ব্যৱসায় কৰাটো আপোনাৰ বাবে বিশেষ লাভদায়ক হৈ পৰিব কিন্তু কাৰোবাক যদি ধন দিবলগীয়া আছে সেই ধন আপোনাৰ ওচৰলৈ বিচাৰি আহিব গতিকে আনক ধন দিবলগীয়া হোৱাও দেখা যাব পাৰিবাৰিক ক্ষেত্ৰত আজি ঘৰত সকাৰাত্মক পৰিৱৰ্তন আহিব আজি ঘৰৰ হৈ যদি আপুনি কিবা কাম কৰে সেই কামেও আপোনাক আজি লাভ দিব যিকোনো ঘৰৰ কামত আপোনাৰ আজি লাভৰ সম্ভাৱনা আছে অৱশ্যে আনে আপোনাৰ ব্যক্তিত্বৰ প্ৰশংসা কৰিব গতিকে আপুনি যি কামে নকৰক সেই কাম বনবোৰ সকলোৰে প্ৰিয় হৈ পৰিব কিন্তু প্ৰিয়জনে অকণমান খং কৰিব পাৰে কিবা কথাত বিশেষকৈ আপুনি সময় দিব নোৱাৰাৰ বাবে হয়তো প্ৰিয়জনে আজি কিছু খং কৰা পৰিলক্ষিত হ'ব হঠাৎ কিবা শুভ সংবাদ দিনটোৰ ভিতৰত আপোনাৰ ওচৰলৈ অহা দেখা যাব আজি কঠিন কামবোৰ সহজ হৈ পৰিব গতিকে যিকোনো কঠিন কাম পূৰ্বতে যদি আপোনাৰ কৰিবলৈ ইচ্ছা যোৱা নাছিল আজি সেই একেটা কঠিন কাম আপোনাৰ বাবে সহজ হৈ পৰা দেখা যাব আজি জীৱন সংগীৰ খৰচ অকণমান বাঢ়িব যদি আপুনি বিবাহিত তেতিয়াহ'লে আপোনাৰ প্ৰিয়জনৰ খৰচৰ মাত্ৰা আজি বৃদ্ধি পাব শিক্ষাত কিছু আপুনি ঘৰৰ সদস্যৰ সহায় সহযোগিতা ল'ব লাগিব বাকি সকলো দিশত শুভ দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব ৰঙা লগতে প্ৰতিদিনে নিজৰ ৰাশি ফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেন্ট বক্সত জয় শ্ৰী কৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ ঘৰত আজি নজনাকৈ কোনো আলহী নতুবা কোনো সম্বন্ধীয় ব্যক্তিৰ আগমনৰ সম্ভাৱনা দেখা পোৱা গৈছে আজি আকস্মিকভাৱে আৰ্থিক লাভৰ সম্ভাৱনা আছে গতিকে হঠাৎ আজি কৰবাৰ পৰা ধনৰ আগমন হ'ব ধনৰ অহা যোৱা হৈ থাকিব কৰ্মক্ষেত্ৰত যুৱ প্ৰজন্মৰ ব্যক্তিৰ পৰা আপুনি সহায় সহযোগিতা লাভ কৰিব যিমানে আপুনি যুৱ প্ৰজন্মৰ ব্যক্তিৰ সৈতে জড়িত হৈ থাকিব সিমানে আপোনাৰ দিনটোত লাভৰ পৰিমাণ দুগুণ বৃদ্ধি পাব আজি গোটেই দিনটো প্ৰেম সম্বন্ধৰ ফালৰ পৰা অতি শুভ কিয়নো প্ৰেমত আনন্দ প্ৰেমত ফূৰ্তি আপোনাৰ বৃদ্ধি পাব যিকোনো পৰিকল্পনাই আজি সঠিক ৰূপত ৰূপায়িত হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে কৰ্মক্ষেত্ৰত আজি আপোনাৰ বিপক্ষে কোনোবাই ষড়যন্ত্ৰ কৰিব পাৰে গতিকে শত্ৰুৰ পৰা অকণমান সতৰ্ক হৈ চলাটো ভাল হ'ব আপুনি যি কথা ক'ব কিন্তু সেই কথাবোৰ সকলোৱে গুৰুত্ব দি শুনিব গতিকে আপোনাৰ কথা বতৰাত এনে কিছু গুণ আহিব যি গুণৰ বাবে আপুনি কথাৰ জৰিয়তে আনক নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব সন্ধিয়াৰ সময়খিনি আপোনাৰ ঘৰতে পাৰ হ'ব গতিকে যদিও দিনটোৰ বাকি সময় আপোনাৰ ঘৰৰ বাহিৰত থাকোঁতে পাৰ হ'ব কিন্তু সন্ধিয়াৰ সময়খিনি আপুনি ঘৰৰ সদস্যসকলকো সময় দিব পাৰিব শিল্পীসকলৰ সুনাম অৰ্জনৰ যোগ আজি দেখা পোৱা গৈছে গতিকে শিল্প ক্ষেত্ৰৰ লগত যিসকল ব্যক্তি জড়িত তেওঁলোকৰ বাবে দিনটো অতি সুন্দৰ আজি শিক্ষাত কমকৈ মন বহিব বিশেষকৈ ঘূৰা ফুৰা কৰিবলৈ ইচ্ছা যাব যাৰ বাবে আপোনাৰ পঢ়া শুনাৰ পৰা অকণমান গুৰুত্ব কমিব কিন্তু বাকি সকলো দিশত শুভ দিনটোৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া লগতে প্ৰতিদিনে নিজৰ ৰাশি ফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেন্ট বক্সত জয় শ্ৰী কৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব একেবাৰে শেষত মীন ৰাশি লৈ আছো মীন ৰাশিৰ ব্যক্তিসকলে আজি অজ্ঞাত পথৰ পৰা ধন প্ৰাপ্তিৰ সম্ভাৱনা আছে গতিকে যি পথৰ পৰা আপুনি কেতিয়াও ভবা নাছিল ধন পাম বুলি তেনে পথৰ পৰা আজি ধনৰ আগমন হ'ব জীৱন সংগী আপোনাক সুখী কৰিবলৈ যথেষ্ট আজি চেষ্টা কৰিব গতিকে প্ৰেম সম্বন্ধ বৈবাহিক সম্বন্ধৰ ফালৰ পৰা দিনটো অতি সুন্দৰ আজি নিজক নিয়ন্ত্ৰণ কৰাটো ভাল হ'ব কিয়নো আজি দিনটোত শত্ৰুৰ পৰা সতৰ্কতা হোৱাটো
প্ৰয়োজন আছে, নিজক নিয়ন্ত্ৰণ কৰাটো প্ৰয়োজন আছে। কিন্তু আপুনি নিজৰ ক্ষমতাবোৰ দেখুৱাব পাৰিব। যদি গোপন কিবা প্ৰতিভা আছে, সেই প্ৰতিভাবোৰো আজি সামাজিক ক্ষেত্ৰত আপুনি দেখুওৱাৰ সুবিধা লাভ কৰিব। আজৰি সময়ত কৰিব নলগীয়া কাম কৰাৰ বাবে এওঁলোকৰ আজৰি সময়খিনি অবাবত ব্যয় হ'ব, গতিকে গুৰুত্ব ৰাখিব। এই ৰাশিৰ ব্যক্তিসকলৰ স্বাস্থ্যৰ বাবে আজি কাম বনাত অকণমান পিছ পৰি ৰ'ব পাৰে, গতিকে স্বাস্থ্যৰ কিছু যত্ন ৰাখিব। মনত কিন্তু নতুন চিন্তাৰ উদয় হ'ব। অনাগত দিনত কি কৰিব কি নকৰিব এনেধৰণৰ নতুন নতুন চিন্তা আজি মনত চলি থকা দেখা যাব। আজি ঘৰৰ বাহিৰতে দিনটোৰ বেছি সময় পাৰ হ'ব। আপুনি ঘৰত থকাতকৈ ঘৰৰ বাহিৰত দিনটোৰ বেছি সময় অতিবাহিত কৰিব লাগিব। শিক্ষাত নিজতকৈ সৰু ব্যক্তিৰ পৰাও আজি কিবা কথা শিকিব পাৰিব, গতিকে কনিষ্ঠ ব্যক্তিৰ পৰাও শিক্ষা অৰ্জন, শিক্ষা লাভৰ যোগ আজি দেখা গৈছে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব আজি 6 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।